মোৰ মৃত্যুত বন্ধ ঘোষণা নকৰিবা, বৰঞ্চ এটা দিন বেছিকৈ কাম কৰি দিবা যদি মোক সঁচাকৈয়ে ভাল। সকলো চৰাই বৰষুণত গছৰ ডালত আশ্ৰয় লয়, কিন্তু ইগলে মেঘৰ ওপৰত উঠি ডাৱৰক কটাক্ষ কৰে। সমস্যা একেই, কিন্তু সমাধানৰ পন্থাই পাৰ্থক্য আনি দিয়ে। জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি। সপোন সপোন সপোন, সপোনক চিন্তালৈ আৰু চিন্তাক কাৰ্যলৈ ৰূপান্তৰ কৰা। সপোন সেয়া নহয় যি শুই শুই দেখা যায়, সপোন সেয়াই যি শুব নিদিয়ে। জীৱনৰ জটিলতাক তোমাৰ ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ ইয়াৰ দ্বাৰা তোমাৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষাৰ বাবে সুযোগ দিয়ে। সেয়েহে জটিলতাক বুজাই দিয়া তুমিও যে জটিল। তোমাৰ কৰ্মক ভাল পাবা, কৰ্ম প্ৰতিষ্ঠানক নহয়, কাৰণ তুমি নাজানা কেতিয়া তোমাক তোমাৰ কৰ্ম প্ৰতিষ্ঠানে ভাল পাবলৈ এৰি দিব। মই ধুনীয়া ব্যক্তি নহয়, কিন্তু মই কাৰোবাক সহায়ৰ বাবে হাত এখন আগবঢ়াই দিব পাৰো। সৌন্দৰ্য অন্তৰত থাকে, মুখমণ্ডলত নহয়। প্ৰথম সাফল্যৰ পিছত জিৰণি নলবা, কাৰণ দ্বিতীয়টোত অসফল হলে প্ৰথমটো তোমাৰ সৌভাগ্য বুলি সকলোৱে কব। যদি তুমি সূৰ্যৰ দৰে উজ্জ্বল হব খোজা, তেন্তে সূৰ্যৰ দৰে প্ৰথমে নিজকে পুৰিব লাগিব। কাৰোবাক হৰুৱাবলৈ সহজ, কিন্তু কাৰোবাক জয় কৰাটো অত্যন্ত কঠিন।